নমস্কাৰ জীৱন আশা চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বৃহস্পতিবাৰৰ দিনা এনে কাম কেতিয়াও কৰিব নালাগে। মৰি গ'লেও বৃহস্পতিবাৰৰ দিনা এইকেইটা কাম কেতিয়াও নকৰিব। বন্ধু বান্ধৱীসকল, হিন্দু ধৰ্মত সকলো বাৰৰে বেলেগ বেলেগ বিশেষ মহত্ব আছে, কিন্তু বৃহস্পতিবাৰৰ দিনটো বিশেষ ধৰণৰ মহত্বপূৰ্ণ হয়, কিয়নো বৃহস্পতিবাৰটো ধৰ্মৰ দিন মনা যায়। গুৰু গ্ৰহ আমাৰ জন্মকুষ্ঠিৰ সকলোতকৈ শুভ গ্ৰহ হিচাপেই মনা যায়। সেয়েহে গুৰুবাৰৰ দিনা সৰ্বাধিক শুভ মনা যায়। ধৰ্মৰ দিন, এই দিনা ধৰ্মৰ কৰ্ম কৰিলে শুভতা বৃদ্ধি পায়। গুৰু গ্ৰহো শক্তিশালী হয়, মানে জন্মকুষ্ঠিত গুৰু শক্তিশালী হৈ থাকিলে জীৱনলৈ আপোনাৰ কেতিয়াও দুখ দুৰ্গতি অভাৱ অনাটন আদি নাহে, এনে সমস্যাবোৰ কেতিয়াও নাহে। যিহেতু গুৰু গ্ৰহ 9টা গ্ৰহৰ ভিতৰত আটাইতকৈ শক্তিশালী গ্ৰহ হয়, সেয়েহে গুৰুবাৰৰ দিনা কেতিয়াও এনে কৰ্ম কৰিব নালাগে যিবোৰ কৰিলে শৰীৰত তথা ঘৰলৈ সমস্যা আহে, কিয়নো ঘৰলৈ গুৰু গ্ৰহৰ প্ৰভাৱ কমি যায়। গুৰু আমাৰ জন্মকুণ্ডলীত বহুতো সুখ দুখৰ কাৰক হয়। দাম্পত্য জীৱনৰ সুখ গুৰু গ্ৰহৰে প্ৰভাৱত প্ৰাপ্তি হয়। গুৰু শুভ স্থানত থাকে, শক্তিশালী ৰূপত থাকে, বৈবাহিক জীৱনত বহুত সুখ পোৱা যায়। যেতিয়া গুৰু শক্তিশালী থাকে সকলোৱে ভাল, বিবাহ কাৰ্যও বহুত শুভ হয়, উপযুক্ত বৰ কন্যা পায়। দাম্পত্য জীৱনত সুখ পোৱাৰ লগতে সন্তানৰ সুখৰ কাৰকো গুৰু বৃহস্পতিৰে হয়। গুৰু শক্তিশালী স্থানত থাকিলে সুসন্তান প্ৰাপ্তি হয়। আমাৰ জীৱনত দেৱগুৰু বৃহস্পতি কেৰিয়াৰৰ কাৰক হয়। যদি জন্মকুণ্ডলীত বৃহস্পতি শক্তিশালী হৈ থাকে, তেন্তে আপোনাৰ কেৰিয়াৰত কোনেও বাধা দিব নোৱাৰে উন্নতি হোৱাৰ পৰা। উন্নতিৰ জখলাত দিনে দিনে উঠি গৈ থাকে। চাকৰিৰ কাৰণেও হাবাথুৰি খাব নালাগে। যদি গুৰু আপোনাৰ অৱস্থানত থাকে, শক্তিশালী ৰূপত থাকে, প্ৰমোচনৰ কাৰণেও চাকৰি প্ৰমোচনৰ কাৰণেও কষ্ট কৰিব নালাগে। সকলো ফালৰ পৰাই ধন দৌলত সুখ শান্তি এই গুৰু বৃহস্পতিয়ে দিয়ে। যদি আপোনাৰ জন্মকুণ্ডলীৰ গুৰুস্থান বেয়া, একেবাৰে দুৰ্বল স্থিতিত থাকে, তেন্তে আপোনাৰ জীৱনত বহুত এনে সুখ আছে যিবোৰ পাবলৈ আপুনি বহুত কষ্ট কৰিব লগা হ'ব পাৰে। যেনে বিবাহত বাধা, বিদ্যাত বাধা, সন্তানৰ সুখত বাধা, ধন সঞ্চয় কৰিব নোৱাৰে, সঞ্চয় কৰিব পৰাত বাধা, কৰ্মত উন্নতি কৰিব নোৱাৰে, তাতো বাধা, পতি পত্নীৰ মাজত মনোমালিন্য ঘটি থাকে, কোনো সুখ পোৱা নাযায়, ধনৰ অপব্যয় হয়, য'ত খৰচ কৰিব নালাগে ত'তেই খৰচ হয়। গতিকে গুৰু বৃহস্পতি বেয়া থাকিলে এনেই হৈ থাকে। গুৰু যেতিয়া ভাল থাকে তেতিয়া ধন সদায় শুভ কৰ্মতহে খৰচ হয়। অশুভ কৰ্মত খৰচ কৰিবলৈ গ'লে ই বাধা আহি যায়। শুভ কৰ্মতে আপোনাক খৰচ কৰিবলৈ দিব, যাৰ পৰা লাভ পোৱা যায়। গুৰু বেয়া থাকিলে পাওঁ কৰি থকা চাকৰিটো পাব নোৱাৰে, বাধা আহেই, নানান ধৰণৰ বাধা আহে। পঢ়াত চোকা হ'লেও পৰীক্ষাৰ সময়ত বাধাৰ সৃষ্টি হয় যদি গুৰু বেয়া থাকে। আকৌ গুৰু বেয়া থাকিলে যিমান আপুনি সন্মান পাব লাগে সিমান আপুনি সন্মান কেতিয়াও নাপায়। যদি গুৰু ভাল থাকে অলপতেই সমাজত পূজনীয় হৈ পৰে। এয়াই ভাগ্য। গুৰু জ্ঞানৰ কাৰক, শিক্ষাৰ কাৰক। গুৰু ভাল থাকিলে এই সকলোবোৰ সহজ হৈ পৰে। এই সকলোবোৰ হয়। যদিহে গুৰু অশুভ হৈ থাকে তেতিয়াহ'লে এই অশুভ হৈ থাকিলেও শুভ কৰি ল'ব পৰা যায়। গুৰু শুভ কৰাৰ বহুতো উপায় আছে, উপায় বিশেষ উল্লেখেই আছে ভাল ধাৰ্মিক গ্ৰন্থত। বিশেষ কাৰণতো আমি বিশেষভাৱে শুভ কৰিব পাৰোঁ সহজতেই। বৃহস্পতিবাৰৰ দিনা এনে কিছুমান কাম আছে মানে কেতিয়াও কৰিব নালাগে, আৰু এনে কিছুমান কাম আছে কৰিব লাগে, শুভ ফল পায়। গুৰু শক্তিশালী হয় আৰু গুৰু শুভ ফল পায়। এতিয়া জানোচোন আহক কি কৰিব লাগে গুৰুবাৰৰ দিনা, কি কৰিলে গুৰু বৃহস্পতি শক্তিশালী স্থিতিলৈ আহে আৰু কি কৰিব নালাগে, কিয় কৰিব নালাগে
এই সকলো এই ভিডিঅ'টোত উল্লেখ কৰিম। বৃহস্পতিবাৰৰ দিনা এনে কি কৰিব সকলো দুখ অন্ত হ'ব। বিবাহ হ'বলৈ, শিক্ষাত উন্নতি হ'বলৈ, ধন হাতলৈ আহিবলৈ, সঞ্চয় কৰিবলৈ, মাটি বাৰী গাড়ী আদি সকলো কিনিবলৈ, সকলো শুভ ফল পাবলৈ আপুনি কি কৰিব? ধাৰ্মিক গ্ৰন্থত উল্লেখ আছে, মহিলাৰ জন্মকুষ্ঠিৰ বিষয়ে উল্লেখ আছে, মই কৈছোঁ। তাত গুৰু বৃহস্পতি স্বামী আৰু সন্তানৰ কাৰক হয়। দাম্পত্য জীৱনত সুখ হ'বলৈ বৃহস্পতি গ্ৰহৰ কৃপা হ'ব লাগিব। সন্তান আৰু স্বামী দুয়ো প্ৰভাৱিত কৰে। সেয়েহে স্বামী আৰু সন্তানৰ উন্নতিৰ কাৰণে বৃহস্পতিবাৰৰ দিনা মহিলাই এই কৰ্ম কৰিব কেতিয়াও নালাগে। মানে বৃহস্পতিবাৰৰ দিনা কেতিয়াও চুলি নখ আদি কাটিব নালাগে। ইয়াৰ পৰা বৃহস্পতি দুৰ্বল হয়, ফলত স্বামী আৰু সন্তানৰ ওপৰত প্ৰভাৱ পৰে। উন্নতিত তেওঁলোকৰ বাধা আহে, লগতে সম্বন্ধত খেলি মেলি হয়। পতি পত্নীৰ মাজত থকা মৰমবোৰ কমি যায়, স্বামীৰ আয়ুস কমি যায়। সেয়েহে বৃহস্পতিবাৰৰ দিনা মহিলাই আৰু কাটিব নালাগে। মহিলাসকলে এই কথা ধ্যান ৰাখিব লাগে। পুৰুষসকলে বৃহস্পতিবাৰৰ দিনা দাড়ি কাটিব নালাগে, নখো কাটিব নালাগে। ঘৰ দুৱাৰো চাফা কৰিব নালাগে। অৱশ্যে সদায় কৰা নিয়মখিনি কৰিব লাগে, অতিৰিক্ত নালাগে। বৃহস্পতিবাৰৰ দিনা কৰিব নালাগে। মানে মকৰা জাল, ঘৰ মচা, চুকে কাণে ইত্যাদি। যিহেতু গুৰু গ্ৰহৰ আয়ুস বুলি কোৱা হয়, গুৰু গ্ৰহক মানে জীৱন, আয়ুসৰ লগত সম্বন্ধ আছে। যদি গুৰুবাৰৰ দিনা নখ কাটে, দাড়ি কাটে, চুলি কাটে, তেন্তে আপোনাৰ জীৱনত নকাৰাত্মক প্ৰভাৱ পৰে, ফলত আয়ুস ঘটে। সেয়েহে গুৰুবাৰৰ দিনা এই কৰ্ম নকৰাই ভাল। পাৰিবাৰিক সুখৰ পৰা বঞ্চিত হয়। ঘৰৰ অতিৰিক্ত চাফাই কৰিব নালাগে। সদায় যি চাফা কৰে সেইটো কৰিব পাৰে, কিন্তু বেছি মানে অতিৰিক্ত চাফাই, চুকে কাণে থকা মকৰা জাল চাফাই, ঘৰ মচা আদি কৰিব নালাগে। অতিৰিক্ত কাপোৰ ধুব নালাগে, মানে ধৰক পৰ্দা খুলি ধোৱা, বেডশ্বীট, কুচন আদি ধোৱা ইত্যাদিবিলাক, এই ধোৱা কাৰ্যবোৰ কৰিব নালাগে। নিয়মিত কৰাখিনি কৰিব পাৰিব, অতিৰিক্ত নকৰিব। ইয়াৰ ফলত নকাৰাত্মক প্ৰভাৱ কেনেকৈ পৰে, মানে কিয় নকৰে এইটো কৈছোঁ শুনক। সেইদিনা এনে অতিৰিক্ত কামবোৰ কৰিলে ঘৰত থকা বিদ্যাৰ্থীসকলৰ ওপৰত প্ৰভাৱ পৰে, শিক্ষাত বাধা আহে, ঘৰত হোৱা ধৰ্মীয় কৰ্মসমূহতো বাধা আহে। বৃহস্পতিবাৰৰ দিনা আমি ধনৰ লেনদেন কেতিয়াও কৰিব নালাগে। যিহেতু গুৰু বৃহস্পতি ধনৰ কাৰক হয়, যদি ধন ধাৰে লোৱা দিয়া হয় কাৰ্য কৰে, তেন্তে ধন সঞ্চয় কৰাত বাধা আহে, ধনৰ অপব্যয় হয়। সেয়েহে গুৰুবাৰৰ দিনা কাকো ধন ধাৰে নিদিব আৰু নল'বও। আকৌ বৃহস্পতিবাৰৰ দিনা খিচিৰি খাব নালাগে। যদি খিচিৰি বনায় তেন্তে মনা যায় ঘৰৰ ধনৰ অপব্যয় হয়। গতিকে এইবিলাক নিয়ম মানি চলিব লাগে। পিতৃ মাতৃ গুৰু আৰু সাধুসন্ত সম্বন্ধ গুৰু গ্ৰহৰ লগত আছে। গুৰুৱে ইয়াক প্ৰতিনিধিত্ব কৰে। গতিকে কোনো দিনাই মাতা পিতা সাধুসন্তক শাস্ত্ৰজনক কেতিয়াও অপমান কৰিব নালাগে, তেতিয়া গুৰু দোষত পৰিব পাৰে। গুৰুবাৰৰ দিনা সোনকালে উঠি গা পা ধুই কলগছক পূজা কৰিব লাগে। যদি আপোনাৰ গুৰু দোষ আছে তেতিয়াহ'লে কলগছক পূজা কৰি সদায় কলগছক জল অৰ্পণ কৰিব লাগে। সন্ধিয়া এগছি চাকি জ্বলাব লাগে। জল অৰ্পণ কৰোঁতে জলত অকণমান হালধি দিলে বেছি ফল পায়। তেতিয়া গুৰু দোষ আপোনাৰ কাট খাই যাব আৰু দীপক অৱশ্যে জ্বলাব, গুৰু দোষ খণ্ডন হ'ব। আশা কৰিছোঁ ভিডিঅ'টোৱে কিছু উপকৃত কৰিব। নমস্কাৰ।